পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে ডিজাইন থিংকিঙৰ কৰ্মশালা শৈশৱ বিদ্যাপীঠৰ ব্যতিক্ৰমী পদক্ষেপ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা ডিজাইন থিংকিঙৰ প্ৰথমখন কৰ্মশালাৰ সামৰণি পৰে উল্লেখ্য যে নলবাৰী জিলাৰ বৰমুৰি কোনাস্থিত তপোবন চৌহদত তিনিদিনীয়াকৈ ডিজাইনিং থিংকিং বিষয়ক কৰ্মশালা অনুষ্ঠিত হৈছিল উল্লেখ্য যে শৈশৱ বিদ্যাপীঠৰ উদ্যোগত আৰু IIT ৰুৰকিৰ সহযোগত ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত সৃজনীশীল আৰু অনুসন্ধিত মনোভাৱ বৃদ্ধি পাৰিপাৰ্শ্বিকৰ সমস্যা বিজ্ঞান প্ৰযুক্তিৰে সমাধানৰ মনোযোগ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কলা কৌশল ধাৰণা আৰু দক্ষতাৰ ভেটি শক্তিশালীকৰণৰ বাবে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ কৰ্মশালা 25 এপ্ৰিলত উদ্বোধন কৰিছিল বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বীৰেন্সি চৌধুৰীয়ে অনুষ্ঠানত গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথিভূষণ দেখাই উক্ত কৰ্মশালাৰ লক্ষ্য আৰু ভৱিষ্যৎ কাৰ্যসূচীৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে এই কৰ্মশালাত ৰুৰকি IITৰ সহযোগী অধ্যাপক ডক্টৰ বিভূতি ৰঞ্জন ভট্টাচাৰ্য গৱেষক ছাত্ৰ কমলেশ আৰ্য আৰু শ্ৰী হৰিয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকে